নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বৰ্তমান আসাম কলেজ যি এমপ্লয়মেণ্ট ৰিক্ৰুইটমেণ্ট যি বৰ্ডৰ দ্বাৰা মানে পৰীক্ষা অনুষ্ঠিত কৰি পেলাই কলেজৰ প্ৰিন্সিপাল এছ'চিয়েট প্ৰফেচাৰ এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান বা আন যিবিলাক পদ আছে এইটো পূৰণৰ কাৰণে যি এটা ড্ৰাফট চৰকাৰে যি খচৰা প্ৰস্তুত কৰিছে ইয়াৰ ওপৰত নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়াই আমি আলোচনাত মিলিত হৈছোঁ শিক্ষাৰ এই সমস্যাবিলাকৰ ওপৰত তেতিয়াই আমাৰ এটা দাবী আছিল কি ছিক্স শিডিউল বিটিআৰ অঞ্চলটো তাৰ পৰা ৰেহাই দিব লাগে এক নম্বৰ কথা এইটো আউটাৰ পৰা বাহিৰত ৰাখিব লাগে দ্বিতীয় কথাটো হ'ল যি বৰ্তমান যি এটা ব্যৱস্থা আছে য'ত মানে PhD নেট স্লেট বা যি কলেজ ৰিক্ৰুইটমেণ্টৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন লাগে ইয়াৰ দ্বাৰা গভৰ্ণিং বডি বা আন এক্সপাৰ্টৰ যোগেদি যি ৰিক্ৰুইটমেণ্ট পলিচি আছে সেই পলিচিটোৱে বাহাল ৰখাটো আমি বিচাৰিছোঁ এইটো পুনৰ বিবেচনা কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো তেনেকুৱা পৰিৱেশ সৃষ্টি নহয় ইয়াৰ প্ৰতি চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে যোৱা 14 ছেপ্টেম্বৰ 2024 কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব গোবিন্দ মোহন ডাঙৰীয়াৰ অধ্যক্ষতাত নতুন দিল্লীত গৃহ মন্ত্ৰালয়ত বিটিআৰ শান্তি চুক্তিৰ আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত যিবিলাক আধৰুৱা হৈ আছে এই ক্ষেত্ৰত বিতংভাৱে আলোচনা হৈছিল আৰু যোৱা 21 ছেপ্টেম্বৰত 2024 অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত দিছপুৰ লোক কল্যাণ ভৱনত আলোচনাত মিলিত হৈছিল আৰু এই আলোচনাত যিবিলাক বিষয়সমূহ প্ৰায়ৰিটি বেচিছত মানে সিদ্ধান্ত হৈছিল যে 60খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল আৰু অধিক গাঁও অন্তৰ্ভুক্ত কৰিব লাগে ইয়াৰ পিছত ফৰেষ্ট ৰাইট এগৰ অধীনত মানে বনভূমি মানে পট্টা দিব লাগে বন অধিকাৰ আইনত ইয়াৰ পিছত বড়ো কছাৰী কাউন্সিলৰ যিখিনি গাঁওসমূহ নটিফিকেশ্যন কৰিব লাগে সমষ্টি নিৰ্ধাৰণ কৰিব লাগে তাত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু লগতে কাৰ্বি আংলঙৰ যি বিষয় ST হিল সেই বিষয়টো লৈ বৰ্তমান সংসদ চলি আছে পাৰ্লিমেণ্ট শীতকালীন অধিৱেশন এইটো আনিব লাগে লগতে আমাৰ দাবী আছিল যে 125th এমেণ্ডমেণ্ট যি মানে দ্বাৰা এই একৰ্ডখনৰ যি মূল এটা বিষয় আছিল সেই বিষয়টো লৈ পাৰ্লিমেণ্টত পাছ কৰিব লাগে আৰু লগতে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন শ্বহীদ পৰিয়ালক মানে এক্সগ্ৰেচিয়া প্ৰদান কৰা ৰিহেবিলিটেশ্যন মানে ফাইনেল এটা ষ্টেজ এটা বাকী আছে সেইটো সমাপ্ত কৰিব লাগে জেলত থকা NDP নেতা আৰু কেডাৰসকলক মানে মুকলি আকাশলৈ আনিব লাগে আৰু যিখিনি কেছসমূহ আছে অতি সোনকালে এইবিলাক নিষ্পত্তি কৰি পেলাই উইথড্ৰ কৰিব লাগে তো এই গোটেই বিষয়সমূহৰ ওপৰত নতুন দিল্লীত আলোচনা হৈছিল দিছপুৰত আলোচনা হৈছিল সেইখিনি ক্ষিপ্ৰতাৰে আগবঢ়াই নিবৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ আজি আমি এফচৰি কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা দাবী জনাইছোঁ আহ্বান জনাইছোঁ